চাওক পাপৰি দুজনকৈ বিধায়কৰ কথা যিহেতু ওলাই আছে গতিকে সেই বিধায়ক দুজন চৰ্চা এইটোও চলিছে যে কমলাক্ষদেৱ পুৰকায়স্থ বসন্ত দাস বুলি যে দুইজন বিধায়কে এই বাজেট অধিৱেশনৰ মাজতে তেওঁলোকে আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তেওঁলোকে গুণগান গাব তেওঁলোকে চৰকাৰক সমৰ্থন তেওঁলোকে কৰিব আৰু সামগ্ৰিকভাৱে তেওঁলোকে এই বাজেটখনক আদৰি ল'ব অৰ্থাৎ যিটো সময়ত বিৰোধীয়ে এই বাজেটখনক তেওঁলোকে অসমৰ জনসাধাৰণৰ বিৰোধী এখন বাজেট বুলি কৈছে বা হিতাধিকাৰী সৃষ্টি বাজেট বুলি কৈছে বা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত লোৱা এখন বাজেট বুলি যি সময়ত বিৰোধীয়ে কৈ আছে সজোৰে তেওঁলোকে এইকেইদিন ধৰি বাজেট বিতৰ্কৰ কালি দিনটোতো যদি চাওঁ তেনেহ'লে বা পৰহিৰ দিনটোতো তেনেধৰণে বাজেট দাখিলৰ পিছৰ পৰা বিৰোধীয়ে সেই কথাবোৰেই কৈ আহিছিল কিন্তু যে অসমত হিতাধিকাৰী সৃষ্টি কৰা হৈছে অসমৰ প্ৰকৃত যি তথ্য সেই প্ৰকৃত তথ্যৰ পৰা আঁতৰাই ৰাখি এখন বাজেট ভুৱা তথ্যৰ মাজেৰে এখন বাজেট উত্থাপন কৰা হৈছে বুলি এনেধৰণে বিৰোধীয়ে যিটো সময়ত দাবী কৰিছে সেই সময়তে বিৰোধীৰ দুগৰাকীকৈ বিধায়ক এগৰাকী হৈছে কমলাক্ষদেৱ পুৰকায়স্থ উত্তৰ কৰ্ণাটকৰ যিগৰাকী বিধায়ক আৰু আনগৰাকী হৈছে বসন্ত দাস মঙলদৈৰ বিধায়ক এই দুগৰাকী বিধায়কক লৈ এতিয়া চৰ্চা চলিছে যে দুয়োজনেই আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু তাৰ লগতে চৰকাৰখনক তেওঁলোকে আদৰণি জনাব আৰু চৰকাৰৰ কাম কাজক তেওঁলোকে গুণগান গাব গতিকে এইখিনি যেতিয়া তেওঁলোকে কৰিবলৈ যাব মুকলিভাৱে তেওঁলোকে এয়া কৰাৰ লগে লগে কিন্তু তেওঁলোকৰ যিটো দলীয় নীতি নিয়ম থাকে সেই দলীয় নীতি নিয়মৰ বাহিৰত গৈ তেওঁলোকে এই কামখিনি কৰা হ'ব আৰু যিটো কাম শশীকান্ত দাসৰ সৈতে হৈছিলে ৰহাৰ যিগৰাকী বিধায়ক শশীকান্ত দাস তেওঁক এতিয়াও কংগ্ৰেছে নিলম্বন কৰি ৰাখিছে আৰু সেইগৰাকী শশীকান্ত দাসৰ ক্ষেত্ৰতো আমি বিগত বৰ্ষত দেখিছিলো যে শশীকান্ত দাসে আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ গামোচা পিন্ধাইছিল আৰু মুখ্যমন্ত্ৰীগৰাকীক মুকলিভাৱে তেওঁ সমৰ্থন জনাইছিল চৰকাৰক সমৰ্থন জনাইছিল এতিয়ালৈকে বৰ্তমানলৈকেও যদি চাওঁ তেনেহ'লে শশীকান্ত দাসে সেই তেনেধৰণেই চৰকাৰখনক গান গাই আছে যদি এই কথামতে এনেধৰণে যদি এই পৰিৱেশ থাকে আজিৰ দিনটোত যদি বসন্ত দাসৰ দৰে ৰাজুপুৰ আমি বিষয়টোৰ সন্দৰ্ভত দীঘলীয়াকৈ কথা পাতিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ